নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটা ডাঙৰ আৰু শক্তিশালী গ্ৰহৰ প্ৰৱেশৰ বিষয়ে, যিয়ে কন্যা ৰাশিৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। 16 জানুৱাৰীত গ্ৰহৰ সেনাপতি অৰ্থাৎ আজি আপোনাৰ গ্ৰহৰ সেনাপতি আৰু কৰ্মদাতা মংগল গ্ৰহ শনিদেৱৰ ৰাশি মকৰ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। আৰু মকৰ ৰাশিত ইতিমধ্যে সূৰ্য আৰু শুক্ৰ উপস্থিত হৈ আছে। এতিয়া মংগল গ্ৰহৰ আগমনৰ লগে লগে আজি মংগল গ্ৰহ যিহেতু আগমন হৈছে, তাৰ লগে লগে এটা যুগৰ সৃষ্টি হৈছে, যিটো যুগ হ'ল আপোনাৰ ত্ৰিগ্ৰহী যুগ। আৰু ত্ৰিগ্ৰহী যুগৰ যদি আমি চাওঁ, এই যুগ কেৱল সাধাৰণ যুগ নহয়। এই যুগত কঠোৰ পৰিশ্ৰম, সাহস, নেতৃত্ব আৰু সফলতাৰ সম্ভৱ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে, কন্যা ৰাশিৰ জাতক জাতিকাই ইয়াৰ পৰা সৰ্বাধিক লাভৱান হ'ব। আজিৰ ভিডিঅ'টোত আমি বিতংভাৱে জানিব পাৰিম যে কন্যা ৰাশিৰ ওপৰত মংগল গ্ৰহৰ প্ৰৱেশৰ প্ৰভাৱ, কেৰিয়াৰ আৰু ব্যৱসায়ত কি কি ডাঙৰ সুযোগৰ উন্মেষ ঘটিব, ধন, প্ৰেম আৰু পৰিয়ালত কি পৰিৱৰ্তন হ'ব, কি বিষয়ত সাৱধান হ'ব লাগে, আৰু শেষত কিছুমান নিশ্চিত জ্যোতিষৰ প্ৰতিকাৰ আমি আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত উল্লেখ কৰা প্ৰতিকাৰে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক যে মংগল গ্ৰহ যিহেতু মকৰ ৰাশিত প্ৰৱেশ কৰি যি ত্ৰিগ্ৰহী যুগৰ সৃষ্টি হৈছে, তাৰ জ্যোতিষীয় তাৎপৰ্যনো কি আছে। আমি প্ৰথম জ্যোতিষীয় তাৎপৰ্যটো আমি জানি লওঁ যে মংগল গ্ৰহক কোৱা হয় গ্ৰহৰ সেনাপতি। আৰু যিহেতু আপোনাৰ মংগল গ্ৰহৰ সাহস, শক্তি আৰু আত্মবিশ্বাসৰ কাৰক, আৰু কাৰ্য আৰু সিদ্ধান্তৰ গ্ৰহ। আৰু মকৰ ৰাশি হ'ল আপোনাৰ শনিৰ ৰাশি, কৰ্ম, অনুশাসন, ধৈৰ্য আৰু সফলতাৰ প্ৰতীক। মংগল গ্ৰহ যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, মংগল গ্ৰহই উচ্চ শক্তি লাভ কৰে। এজন ব্যক্তিৰ কষ্টৰ ফল দিবলৈ আৰম্ভ কৰে, হৈ থকা সৌভাগ্য জাগ্ৰত হ'বলৈ আৰম্ভ কৰে। এইবাৰ বিশেষ কথাটো হ'ল কি জানেনে, সূৰ্য যিটো নেকি আত্মবিশ্বাস প্ৰতিপত্তি, শুক্ৰ যদি চাওঁ যে আকৰ্ষণ, সুখ, ধন, আৰু মংগল যদি চোৱা হয় সাহস আৰু নেতৃত্ব। মকৰ ৰাশিত তিনিওজনে একেলগে আছে, অৰ্থাৎ যদি আমি চাওঁ যে ক্ষমতা লগতে শুভকামনা লগতে সফলতা তিনিওটা আপোনাৰ পক্ষত আছে। আৰু কন্যা ৰাশিৰ বাবে মংগল যিটো প্ৰৱেশ স্থান, আৰু কন্যা ৰাশিৰ বাবে যদি চোৱা হয় যিটো স্থান যদি চাওঁ, পঞ্চম স্থানত মংগল গ্ৰহে প্ৰৱেশ কৰিব। যে পঞ্চম স্থানত অলৰেডি মংগল গ্ৰহে প্ৰৱেশ কৰিব, আৰু পঞ্চম ঘৰটোৱে প্ৰতিনিধিত্ব কৰে যে বুদ্ধিমত্তা, শিক্ষা, প্ৰেমৰ সম্পৰ্ক, শিশু, সৃষ্টিশীলতা আৰু নেতৃত্ব। গতিকে ই আপোনাৰ যি এই প্ৰৱেশ আপোনাৰ চিন্তা, সিদ্ধান্ত আৰু ভৱিষ্যতৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। কেৰিয়াৰ আৰু পেছাদাৰী জীৱন যদি চাওঁ, সোণালী পৰ্যায় আৰম্ভ হ'বলৈ সম্ভাৱনা দেখা গৈছে। আৰু কন্যা ৰাশিৰ বাবে এই সময় তেওঁলোকৰ কেৰিয়াৰৰ এক টাৰ্ণিং পইণ্ট হিচাপে প্ৰমাণিত হ'ব পাৰে। কৰ্মৰত যিসকল আমাৰ জাতক জাতিকা আছে বা পেছাদাৰী যিসকল আছে, তেখেতসকলৰ বাবে অফিচত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দৃষ্টিগোচৰ হ'ব পাৰে। ছিনিয়ৰসকলে আপোনাক বিশ্বাস কৰিব, আপুনি হয়তো এটা দলৰ নেতৃত্ব বা পৰিচালনা কৰাৰ সুযোগ পাব। পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনাও আছে। দীৰ্ঘদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি থকা যিসকল আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলে এতিয়া তেওঁলোকৰ শ্ৰমৰ ফল দেখিব। কিন্তু এটা কথা মনত ৰাখিব, নিজৰ কামত মনোনিৱেশ কৰক, তৰ্ক বা ইগ' সংঘৰ্ষ এৰক। ব্যৱসায়ৰ মালিকৰ বাবে নতুন নতুন ধাৰণা সফল হ'ব। বিনিয়োগ কৰাৰ আগতে সাৱধানে পদক্ষেপ লওক, আৰু অংশীদাৰিত্ব স্বচ্ছতা বজাই ৰখা। এই সময়ে আপোনাক ডাঙৰ চিন্তা আৰু ডাঙৰ সাধন কৰিবলৈ শক্তিশালী কৰিব। ধন আৰু আৰ্থিক পৰিস্থিতি মংগল গ্ৰহক পঞ্চম স্থানত স্থান দিয়াৰ ফলত মিশ্ৰিত কিন্তু শক্তিশালী আৰ্থিক ফলাফল পোৱা যাব। যিহেতু আৰ্থিক দিশটো আপোনাৰ শক্তিশালী হ'ব। আৰু লাভসমূহ কি হ'ব, যে এতিয়া আপোনাৰ আৰ্থিক দিশটোত কোনকেইটা লাভ হ'ব, যে ধৰি লওক যেনে আবদ্ধ হৈ থকা কিছু আপোনাৰ ধন ঘূৰাই দিয়া হ'ব পাৰে। যিখিনি আপোনাৰ ধন আবদ্ধ হৈ আছে, এইখিনি আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে। আয়ৰ নতুন উৎস উন্মেষ ঘটিব পাৰে, আজি ইনকামৰ ৰাস্তা আপোনাৰ পথ খোলাব পাৰে। আৰু আপোনাৰ ধৰি লওক যদি কোনোবা ষ্টক হওক, ট্ৰেডিং বা সৃষ্টিশীল ক্ষেত্ৰৰ পৰা আপোনাৰ লাভ যদি এইখিনিৰ লগত জড়িত, তেতিয়াও আপোনাৰ লাভ সম্ভৱ দেখা গৈছে। কিন্তু আপুনি কি কৰিব, কিছুমান আপুনি সাৱধান হ'ব লাগিব, যেনে ধৰি লওক খৰখেদাকৈ বিনিয়োগ নকৰিব। আপুনি মন গ'লে যে ফটককৈ আপুনি বিনিয়োগ কৰিলে এনেকৈ নকৰিব। কাৰোবাৰ পৰামৰ্শৰ ভিত্তিতহে ধন বিনিয়োগ নকৰিব। আৰু কি কৈছে যে কাৰোবাৰ পৰামৰ্শ লৈও যে কোনোবা আপোনাক উচতাইও দিব পাৰে যে আপুনি ইনভেষ্ট কৰক, তো আপুনি ধন বিনিয়োগ নকৰিব। যদি আপুনি সঠিক পৰিকল্পনা কৰে, তেন্তে এইটো আৰ্থিক বৃদ্ধিৰ সময়।
এতিয়া জানো আহক যে প্ৰেম জীৱন আৰু বিবাহত এই যি ত্ৰিগ্ৰহী যুগেৰ প্ৰভাৱ কি পৰিব। তো কৈছে যে পঞ্চম স্থান প্ৰেমৰ ঘৰ, গতিকে ইয়াত মংগল গ্ৰহৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায়। অবিবাহিত জাতক জাতিকাৰ বাবে হঠাতে কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে। আপুনি হয়তো লাভৰ প্ৰস্তাৱ লাভ কৰিব। বিবাহিত যিসকল আছে, আমাৰ বন্ধু বান্ধৱী আছে যে বিবাহিতসকলৰ কাৰণে, আৰু যি বন্ধুসকল আছে যে আপোনাৰ পত্নীৰ সৈতে ইগ' সংঘৰ্ষ সম্ভৱ, খং আৰু হঠকাৰিতাৰ সম্পৰ্কৰ ক্ষতি কৰিব পাৰে। আপুনি পাৰিলে আপোনাৰ কথাবোৰ নিয়ন্ত্ৰণ কৰক। আপুনি ইগ' আপোনাৰ প্ৰেম জীৱনক দখল কৰিবলৈ নিদিব। পৰিয়াল আৰু শিশুৰ সুখ যদি চাওঁ যে এই প্ৰভাৱত কিনো ফলাফল দেখাইছে, যে কৈছে যে আপোনাৰ কথা পৰিয়ালত মূল্যৱান হ'ব। আপোনাৰ সন্তানৰ লগত জড়িত কিছু আনন্দ অনুভৱ কৰিব পাৰে। পঢ়া শুনা বা প্ৰতিযোগিতাত সফলতাৰ সম্ভাৱনা থাকে। স্বাস্থ্য আৰু মানসিক অৱস্থা যদি চোৱা হয় যে মংগল গ্ৰহই শক্তি প্ৰদান কৰে যদিও অতিৰিক্ত শক্তি কেতিয়াবা সমস্যাত পৰিণত হ'ব পাৰে। সাম্ভাব্য সমস্যা যেনে মূৰৰ বিষ, খং, ৰক্তচাপ, টোপনিৰ অভাৱ, যোগাসন, ধ্যান আৰু নিয়মীয়া ৰুটিন আপুনি অতি প্ৰয়োজনীয়। আপুনি যোগাসন, ধ্যান, নিয়মীয়া ৰুটিন যিখিনি আছে, আপুনি বাহিৰৰ ভজা পোৰা এইখিনি, বাহিৰৰ যি অপ্ৰয়োজনীয় যিখিনি খোৱা দোৱা এইখিনি আপুনি এৰাই চলিব। এইখিনি আপোনাৰ কাৰণে বহুত প্ৰয়োজন আছে। আৰু কন্যা ৰাশিৰ বাবে বিশেষ জ্যোতিষৰ প্ৰতিকাৰ কিছু আছে, সেইখিনি যদি কৰে তেতিয়া আপোনাৰ ত্ৰিগ্ৰহী যুগৰ যিটো ফলাফল আপোনাৰ কিন্তু হোৱা সম্ভাৱনা দেখা গৈছে। তো আপোনাৰ এইখিনি পাৰিলে আপুনি কৰিব। যেনে ধৰি লওক আপুনি মংগলবাৰে হনুমানক পূজা কৰক। আপুনি হনুমানৰ কাৰণে আপুনি মন্ত্ৰ জপ কৰিব পাৰে। ওম ক্ৰীম ক্ৰীম ক্ৰোম চা ভূমিলৈ নম, সেইটো মন্ত্ৰ আপুনি জপ কৰিব পাৰে। বা আপুনি কি কৰিব, কোনোবা মন্দিৰত বা কোনোবা ব্ৰাহ্মণক মচুৰ দাইল আপুনি দান কৰক। আৰু কেৰিয়াৰৰ সফলতাৰ বাবে আপুনি যদি কেৰিয়াৰৰ কাৰণে যদি কৰিব বিচাৰিছে তেতিয়া আপুনি কি কৰিব, কেৰিয়াৰৰ কাৰণে আপুনি কি কৰিব যে শনিবাৰে শনি মন্ত্ৰ জপ কৰক। ওম শনিশ্চৰাই নম, এই মন্ত্ৰটো আপুনি জপ কৰিব পাৰে। আৰু আপুনি পাৰিলে ক'লা তিল দান কৰক, যিটোত নেকি শনি আপোনাৰ কাৰণে শুভ থাকিব, আপোনাৰ শনি আপোনাৰ আশীৰ্বাদ দি থাকিব। এইখিনি আপুনি কৰিব পাৰে। গতিকে বন্ধুসকল, যে মকৰ ৰাশিত মংগল গ্ৰহৰ যি প্ৰৱেশ কন্যা ৰাশিৰ বাবে এক সোণালী সুযোগ লৈ আহিছে। আৰু যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে, ধৈৰ্য ধৰিব, ইগ' এৰাই চলিব, আৰু এই সময়ে আপুনি এইখিনি কৰক আৰু আপোনাক ডাঙৰ উচ্চতালৈ আগুৱাই নিব পাৰে। আৰু নিজৰ নাম আৰু খ্যাতি বৃদ্ধি কৰক, আপোনাৰ সৌভাগ্যৰ চকা ঘূৰাওক। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে আপোনাৰ কন্যা ৰাশিৰ ওপৰত যি আপোনাৰ ত্ৰিগ্ৰহী যুগৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু কমেণ্টত জয় শনিদেৱ আপুনি লিখিব পাৰে। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিছোঁ। ধন্যবাদ।